নিশ্চিতভাৱে মই তেখেতক শুভেচ্ছা জনাইছোঁ। তিনিবাৰ তেখেতক লগ পাইছোঁ আৰু ৩ দিনত আমাৰ খুব ভাল ইণ্টাৰেকশ্যন হৈছে আৰু আমি কমিটমেণ্ট কৰিছোঁ যে খুব এক আমাৰ মাজত আইডিঅ'লজিকেল আমাৰ ফাইট আৰু আইডিঅ'লজিকেল ফাইটটো আমি খুব এটা ভাল পৰিসৰত খেলোঁ। তেখেত এজন খুব ভদ্ৰ ব্যক্তি, খুব প্ৰতিষ্ঠিত পৰিয়ালৰ ব্যক্তি, খুব ভাল ব্যৱহাৰ। আমি যেতিয়াই লগ পাইছোঁ আমি দুইজনক ভালকৈ লগালগি হৈছোঁ। আৰু চাওক, গণতন্ত্ৰত বিৰোধী থাকিব, গণতন্ত্ৰত শাসক থাকিব। আল্টিমেটলি আমি সকলো সমাজৰ হয়তো তেওঁৰো এটা স্বপ্ন আছে, তেওঁৰ এটা সপোন আছে যে দেশৰ কাৰণে কাম কৰা, তেওঁৰ আইডিঅ'লজিটো হয়তো সেইটো। মোৰ এটা সপোন আছে দেশৰ জাতিৰ কাৰণে কাম কৰা, মই মোৰ আইডিঅ'লজিটো বাছি লৈছোঁ। কিন্তু আল্টিমেটলি এটা সময়ত আমি সকলোৱে কেৱলতো একেলগে কাম কৰিব লাগিব বিভিন্ন স্বাৰ্থত। গতিকে মই শান্তনু বৰুৱাদেৱক ময়ো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি খুব ভাল বন্ধু, খুব কম সময়ত আমি ভাল বন্ধু হিচাপে আমি পৰিগণিত হৈছোঁ। নিশ্চিতভাৱে মই তেখেতক শুভেচ্ছা জনাইছোঁ। তিনিবাৰ তেখেতক লগ পাইছোঁ আৰু ৩ দিনত আমাৰ খুব ভাল ইণ্টাৰেকশ্যন হৈছে আৰু আমি কমিটমেণ্ট কৰিছোঁ যে খুব এক আমাৰ মাজত আইডিঅ'লজিকেল আমাৰ ফাইট আৰু আইডিঅ'লজিকেল ফাইটটো আমি খুব এটা ভাল পৰিসৰত খেলোঁ। তেখেত এজন খুব ভদ্ৰ ব্যক্তি, খুব প্ৰতিষ্ঠিত পৰিয়ালৰ ব্যক্তি, খুব ভাল ব্যৱহাৰ। আমি যেতিয়াই লগ পাইছোঁ আমি দুইজনক ভালকৈ লগালগি হৈছোঁ। আৰু চাওক, গণতন্ত্ৰত বিৰোধী থাকিব, গণতন্ত্ৰত শাসক থাকিব। আল্টিমেটলি আমি সকলো সমাজৰ হয়তো তেওঁৰো এটা স্বপ্ন আছে, তেওঁৰ এটা সপোন আছে যে দেশৰ কাৰণে কাম কৰা, তেওঁৰ আইডিঅ'লজিটো হয়তো সেইটো। মোৰ এটা সপোন আছে দেশৰ জাতিৰ কাৰণে কাম কৰা, মই মোৰ আইডিঅ'লজিটো বাছি লৈছোঁ। কিন্তু আল্টিমেটলি এটা সময়ত আমি সকলোৱে কেৱলতো একেলগে কাম কৰিব লাগিব বিভিন্ন স্বাৰ্থত। গতিকে মই শান্তনু বৰুৱাদেৱক ময়ো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি খুব ভাল বন্ধু, খুব কম সময়ত আমি ভাল বন্ধু হিচাপে আমি পৰিগণিত হৈছোঁ।